হাই গাইজ, মই ইদ্ৰিছ আলী। মই আছোঁ কেৰেলাত। আজি আমি ঢালাইৰ কাম কৰি আছোঁ। এই চাওক, মই অসমৰ মিস্ত্ৰী, কিন্তু কেৰেলা আহি যোগালী কৰিব লাগে। চাওক গাইজ, মই কেৰেলা আছোঁ। এই চাওক, এই আমাৰ কাম ইয়াত হৈ আছে। এইবোৰ দেখা পাইছে যে এইবিলাক পানী টেংকি, এই ৱাটাৰ ছাপ্লাই যে আপোনালোকে পানী খায়, এই বিছলাৰী বনায়। এইটো হ'ল বিছলাৰী ফেক্টৰী। এইটো বেলেগ মানুহৰ ঘৰ। ফেক্টৰীটো হ'ল এইটো ফেক্টৰীটো ইয়া দেখা পাইছে, ইয়া পানী খামাল দি থৈ আছে দেখাই আছে আপোনাক জুম কৰি। এই চাওক, এইটো হ'ল পানীৰ ফেক্টৰী। পানী জুচ যি ইত্যাদি বস্তু। আৰু এই চাওক মোৰ গাইছ, মোৰ চেহেৰাটো চাওক। এতিয়া আমি জিৰাই আছোঁ, এতিয়া ভাত চাত খাম। এইটো চাওক, পূৰা পগলা নিচিনা হৈ গৈছোঁ। কি কৰিম আৰু, উপায় নাই। এইটো চাওক গাইছ, আৰু এইটো চাওক গাইছ, এইটো চাওক পাৰ্চেল। এইটো চাওক খাম এতিয়া। এইটো পানী, বিছলাৰী পানী খাম। কাপোৰ চাপোৰ চব খুলি থৈ দিছোঁ। এইটো চাওক। তো গাইছ, কেনেকুৱা লাগিল কমেণ্টত জনাব। এইটো চাওক, ইয়াত বিছলাৰী পানীবোৰ বনাই। ইয়াত বহুত মিচিং চিচিং আছে, ভিতৰতো আছে। এই মাটিৰ কাৰণে দেখা নোযোৱা এইবিলাক পানী টানা গাড়ী। চাওক।